Hello everyone, welcome to Study Insight. এইটো ভিডিঅ'ত আমি আসাম জিকে মাৰাথনৰ 500 যেটো আসাম জিকে সিৰিজ হয় তো তাৰ এটো প্ৰথমটি পাৰ্ট হয় ইয়াত আমি টোটাল 100টা কোৱেশ্চনছ আলোচনা কৰিম আৰু নেক্সট পাৰ্টত আমি 200 আৰু থাৰ্ড পাৰ্টত আমি 200 তো টোটাল তিনিটা ভিডিঅ'ত আমি 500 আসাম জিকে ইম্পৰ্টেন্ট যিখিনি এক্সপেক্টেড আসাম জিকে সেইখিনি কভাৰ কৰিম তো আগন্তুক যিখিনি আসাম পুলিচ বা অসম টেট এগ্ৰিকালচাৰ পিএনআৰডি যিখিনি ইম্পৰ্টেন্ট এক্সাম হ'বলগীয়া আছে তো আজিকালি মেক্সিমাম কুৱেশ্যনছ অসমৰ পৰা অহা দেখা যায় 30% কুৱেশ্যনছ মিনিমাম থাকে তো আমি এপিএসসি তো দেখিবলৈ পাইছো অসমৰ যথেষ্টখিনি কুৱেশ্যনছ আহিছে তো সেই ক্ষেত্ৰত এই ভিডিঅ' সিৰিজটো যথেষ্টখিনি ইম্পৰ্টেন্ট হ'ব আৰু আই হোপ আপোনালোকে আকোৱালি ল'ব তো আপোনালোকে যদি আমাক সোশ্যাল মিডিয়াত কন্টেক্ট কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ ফেচবুক পেজ ষ্টাডি ইনসাইট আপোনালোকে জইন হৈ ল'ব পাৰে ইয়াৰ উপৰি ইনষ্টাগ্ৰামত #mridul_yogi আপোনালোকে মোক কন্টেক্ট কৰিব পাৰে আমাৰ দুটি টেলিগ্ৰাম চেনেল আছে ষ্টাডি ইনসাইট অফিচিয়েল আৰু অল আসাম এছপাৰেণ্ট আপোনালোকে জইন হৈ ল'ব পাৰে ষ্টাডি ইনসাইট অফিচিয়েলত আমি ৰেগুলাৰ কাৰেণ্ট এফেয়াৰ্স আৰু আসাম জিকে স্ট্যাটিক জিকে কুইজ আমি আপলোড কৰি থাকো তো আপোনালোকে বহুতে অ্যাটেম্প কৰে হয়তো আৰু যোনে যোনে জয়েন কৰা নাই আপোনালোকে জয়েন কৰি ল'ব পাৰে টেলিগ্ৰাম চেনেল ষ্টাডি ইনসাইট অফিচিয়েল এণ্ড অল আসাম এছপাৰেণ্ট ৰাইট বিফোৰ ষ্টাৰ্টিং দ্য ভিডিঅ' উই হেভ অলৰেডি লাঞ্চ 4 বুকছ আৰু সেই বুক কেইখন যথেষ্টখিনি আপোনালোকে সমাদৰ দিছে অসম জিঅ'গ্ৰাফি আসাম কাৰেণ্ট এফেয়াৰ্স তো অসম জিঅ'গ্ৰাফিৰ সাবজেক্টিভ বুক হয় যিখনত ডেসক্ৰিপশ্যন সহকাৰে গোটেইখিনি তথ্য দিয়া আছে 365টা ইম্পৰ্টেন্ট এমসিকিউ দিয়া আছে ইয়াৰ উপৰি আসাম কাৰেণ্ট এফেয়াৰ্সৰ যিখন জানুৱাৰী 2020ৰ পৰা জুলাই 2021 লৈকে এক বছৰ 7 মাহৰ টোটেল যিখিনি ইম্পৰ্টেন্ট ইভেন্ট যিখিনি ঘটনা অসমৰ তো তাত এমসিকিউ আকৃতিত প্লাস তাত কিছুমান ইম্পৰ্টেন্ট নোট আৰু যিবিলাক পইণ্ট আছে তাক এক্সপ্লেনেশ্যন সহকাৰে দিয়া হৈছে গতিকে এই ইবুক দুখন আপোনালোকে পাৰচেজ কৰিব পাৰে ডেসক্ৰিপশ্যনত লিংক দিয়া আছে ইয়াৰ উপৰি ৰিসেন্টলি দুখন বুক লঞ্চ কৰা হৈছে সেই দুখন হৈছে আসাম জিকে আৰু আসাম হিষ্ট্ৰীৰ ওপৰত তো ইয়াত 1000 আসাম জিকে অসমীয়া মাধ্যমত যিসকলে আসাম পুলিচ আৰু যিসকলে আগন্তুক যিকোনো সময়ত অসমীয়া বিভাগত পৰীক্ষাত অৱতীৰ্ণ হ'ব তো তেওঁলোকৰ কাৰণে বিশেষকৈ যেহেতু বহুত কমেন্ট কৰি আছিল অসমীয়া মাধ্যমত মই এখন 1000 প্লাস এমসিকিউ আসাম জিকে মই পাবলিশ কৰিছো ৰিসেন্টলি ইয়াৰ উপৰি 300 এমসিকিউ আসাম হিষ্ট্ৰী আমি অলৰেডি পাবলিশ কৰিছো প্ৰায় এবছৰ হল তো এখন বুক আপোনালোকে পাৰচেজ কৰিব পাৰে ইম্পৰ্টেন্ট 300 এমসিকিউছ ইয়াত আমি ইনক্লুড কৰিছো ৰাইট so let's start the video and the first question is Dihing Patkai Wildlife Sanctuary is declared as a national park that is the 7th national park of Assam on to Dihing Patkai Wildlife Sanctuary jikhon asile jikhon Dibrugarh aru Tinisukia jilat অৱস্থিত হয় গতিকে এই Dihing Patkai Wildlife Sanctuary কেতিয়া national park status প্ৰদান কৰা হৈছিল 2021 ত আৰু সেইটো 9 জুন 2021 তাৰিখে অসম গভৰ্ণমেণ্টে অফিচিয়েলি ডিক্লেয়াৰ কৰিছিল ঠিক আছে তো Dihing Patkai Wildlife Sanctuary হোৱাৰ পিছত অসমত টোটাল পাছৰ পিছত এখন ৰাইমনা হৈছিল এণ্ড এগেইন Dihing Patkai তো টোটাল 7খন নেশনাল পাৰ্ক অসমত স্থাপন হয় আৰু অসমৰ ৰেংক হৈ যায় গোটেই ইণ্ডিয়াৰ ভিতৰত যদি আমি চাও তেতিয়া হলে সেকেন্ড ইণ্ডিয়াৰ ভিতৰত সেকেন্ড ৰেংক হয় according to number of national park তো ফাৰ্স্ট ইজ এমপি ৰাইট সেকেন্ড ইজ আসাম আৰু যদি ইউনিয়ন টেৰিটৰীৰ কথা কোৱা হয় তেতিয়া হলে আন্দামান এণ্ড নিকোবৰ মাজত আহি যায় তাত 9খন নেশনাল পাৰ্ক আছে অসমত 7খন রাইট এমপিত কিমানখন আছে আপোনালোকে কমেন্ট কৰি জনাওক এমপিত বহুত কনফিউজিং হয় বহুতে 9খন কয় বহুতে 10খন কয় এমপিত কিমান নেশনাল পাৰ্ক আছে আপোনালোকে কমেন্ট কৰি জনাওক ৰাইট তো ইয়াত কি হয় মনত ৰাখিব 6 নম্বৰখন নেশনাল পাৰ্ক হৈছে ৰাইমনা নেশনাল পাৰ্ক যিখন আমাৰ কোকৰাঝাৰত অৱস্থিত হয় এইখন 9 জুন সৰি এইখন 5 জুন তাৰিখে অলৰেডি 4 দিন আগত বিশ্ব পৰিৱেশ দিৱস 2021 5 জুন তাৰিখে ডিক্লেয়াৰ কৰা হৈছিল যিখন গোখাইগাঁও কোকৰাঝাৰত অৱস্থিত হয় গোখাইগাঁও ৰাইট ৰাইমনা নেশনাল পাৰ্ক কিহৰ বাবে বিখ্যাত হয় ৰাইমনা আৰু চক্ৰশিলা এই দুখনে মনত ৰাখিব গোল্ডেন লেংগুৰৰ কাৰণে বিখ্যাত হয় গোল্ডেন লেংগুৰ সোণালী বান্দৰৰ বাবে বিখ্যাত হয় ৰাইমনা আৰু চক্ৰশিলা ওয়াইল্ড লাইফ স্যাংচুৱেৰী ৰাইট The first Assamese who fought against British was গটিকে ব্ৰিটিছ সকলৰ বিৰুদ্ধে যুঁজা প্ৰথমজন অসমীয়া কোন আছিল তেখেত আছিল গমধৰ কোঁৱৰ এপিএসসিত এই কোৱেশ্চনটো খুদা হৈছিল 2021 ৰ সিসি প্ৰিলিমছত খুদা হৈছিল তো গমধৰ কোঁৱৰ আছিল প্ৰথম গৰাকী অসমীয়া যোনে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিছিল তেখেতে 1828 চনতে তেখেতে ব্ৰিটিছৰ বিৰুদ্ধে যেটো এবনৰ্মেল ট্যাক্স হাইক কৰিছিল তো সেই ট্যাক্স হাইক কৰাৰ কাৰণে ব্ৰিটিছৰ বিৰুদ্ধে তেখেতে প্ৰটেষ্ট কৰিছিল আৰু সেই মৰ্মে তেখেতক কাৰাবন্দী কৰা হয় আৰু তেখেতক অবখন মৃত্যুদণ্ড দিয়া হৈছিল গমধৰ কোঁৱৰ ৰাইট Question number 4 Kaziranga is declared as a national park in তো কাজিৰঙা কেতিয়া নেশনাল পাৰ্ক ঘোষণা কৰা হৈছিল ৰাষ্ট্ৰীয় উদ্যান আৰু সেইটো কৰা হৈছিল 1974 ৰাইট 1973 কি কৰিছিল মানসক প্ৰজেক্ট টাইগাৰ হিচাপে ডিক্লেয়াৰ কৰিছিল ফাৰ্স্ট প্ৰজেক্ট টাইগাৰ কি হয় মানস মনত ৰাখিব 1973 কৰা হৈছিল 1974 কাজিৰঙাক নেশনাল পাৰ্ক মৰ্যাদা দিয়া হৈছিল ৰাইট তো যদি খুদা হয় ফাৰ্স্ট নেশনাল পাৰ্ক অফ আসাম কোনখন হয় তো মনত ৰাখিব সেইখন হয় কাজিৰঙা
Kaziranga is the first national park of Assam. Question number 5. Kaziranga is declared as a UNESCO World Heritage Site in the year. তো ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট অসমত টোটেল দুখন আছে এখন হৈছে কাজিৰঙা আৰু আনখন হৈছে মানাস তো মানাস আৰু কাজিৰঙা দুখনকে একেলগে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট ঘোষণা কৰা হয় আৰু সেইটো হৈছে 1985 1985ত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ডিক্লেয়াৰ হয় কাজিৰঙা আৰু মানাস ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল সাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন যাৰ হেডকোৱাৰ্টাৰ হয় পেৰিছ ফ্ৰান্স ৰাইট পেৰিছ Question number 6. Srimanta Sankardev was born in the year. গতিকে শংকৰদেৱৰ কিমান চনত জন্ম হৈছিল আপোনালোকে নিশ্চয় জানে 1449 চনত ক'ত হৈছিলে বৰদোৱাৰ আলিপুখুৰী ৰাইট বৰ্তমান ইয়াক বটদ্ৰৱা বুলি কোৱা হয় তো নগাঁওৰ বৰদোৱাত হৈছিলে শংকৰদেৱৰ জন্ম আৰু তাত তেখেতে প্ৰথম সত্ৰ স্থাপন কৰিছিলে তো প্ৰথমখন সত্ৰ ক'ত স্থাপন কৰিছিলে যদি সোধা হয় তেতিয়াহ'লে মনত ৰাখিব বৰদোৱাত কৰিছিলে আহোম এণ্টাৰ্ড দ্য ব্ৰহ্মপুত্ৰ ভেলী ইন দ্য ইয়াৰ 1228 আপোনালোকে নিশ্চয় জানে 1228 চনত আহিছিলে আহোমসকলে অসমত 1253 চনত চৰাইদেউ কেপিটেল তেওঁলোকে প্ৰথমখন কেপিটেল হিচাপে পৰিগণিত কৰিছিলে 1253 চনত মনত ৰাখিব Question number 8 কাজিৰঙা is declared as a project tiger in the year তো কাজিৰঙাক 2007 চনত প্ৰজেক্ট টাইগাৰ কৰা হৈছিল মনত ৰাখিব বহুতে 2006 লিখে ইয়াতে তো 2006 আৰু 2007 কনফিউজিং হয় কাৰণ বস্তুটো ডিক্লাৰেশ্যন হৈছিল 2006 আৰু অফিচিয়ালি বস্তুটো একচেপ্ট কৰা হয় 2007ত ঠিক আছে তো অফিচিয়েল ডিক্লাৰেশ্যন 2007ত হয় তো বহুত অথেন্টিক বুকবিলাকত 2007 আছে আৰু ইণ্টাৰনেটত চালে 2006 দেখিব পাৰে তো এক্সামত যদি 2007 নাথাকে অনলি 2006 থাকে বাকিকেইটা অপশ্যন যদি নিমিলে আৰু এটা যদি অকল 2006 এ থাকে 2006 হেতু টিক কৰিব আদাৰৱাইজ 2007 is the more precise answer in this question right question number 9 আমি আগবাঢ়িছো ইয়াত সোধা হৈছে কাজিৰঙা ফৰেষ্ট ৰিজাৰ্ভ was declared as a wildlife sanctuary in the year গতিকে কাজিৰঙা আসলতে প্ৰথমতে গেম স্যাংচুৱেৰী আছিল বা ৰিজাৰ্ভ ফৰেষ্ট তাৰ পিছত হল তো যেতিয়া ৰিজাৰ্ভ ফৰেষ্ট হল তাৰ পিছত ইয়াক ৱাইল্ড লাইফ স্যাংচুৱেৰী যেতিয়া ব্ৰিটিছ আহিলে ব্ৰিটিছে যেতিয়া তাক সংৰক্ষিত বনাঞ্চল হিচাপে ৰাখিছিলে তো তাৰ পিছত কি কৰিছিলে যেতিয়া ভাৰত স্বাধীন হল 1950 চনত কি হল এইখন এজ এ ৱাইল্ড লাইফ স্যাংচুৱেৰী অৰ্থাৎ অভয়াৰণ্য হিচাপে পৰিগণিত হয় 1950 মনত ৰাখিব ৰাইট Question number 10 The first capital of the Ahom was and it is Saraidew আমি অলৰেডি পঢ়িলো চৰাইদেউ আহোমসকলৰ প্ৰথম কেপিটেল আছিল 1253 AD right The first battle fought by the Ahoms against the Mughal was তো আহোম আৰু মুঘলৰ মাজত যিমান ৰণ হৈছিল তাৰ ভিতৰত প্ৰথমখন হৈছে বেটেল অফ ভাৰালি মনত ৰাখিব যিখন 1616 চনতে হৈছিল তো আহোমক মুঘলে কেইবাৰ আক্ৰমণ কৰিছিলে 17 টাইমছ আক্ৰমণ কৰিছিলে তো তাৰ ভিতৰত কিছুমান যিবিলাক বেটেল সেইবিলাক বহুত বেছি ইম্পৰ্টেন্ট যেনে বেটেল অফ ইটাখুলি বেটেল অফ ভাৰালি দেন বেটেল অফ সাৰাইঘাট গোটেইকেইটা ইম্পৰ্টেন্ট বেটেল অফ সাৰাইঘাট হৈছিল 1671 চনত বেটেল অফ ইটাখুলি হৈছিল 1782 মনত ৰাখিব ইটাখুলিৰ যিটো ৰণ 1782 সাৰাইঘাটৰ যুদ্ধ 1671 আৰু 1616 চনত হৈছিল বেটেল অফ ভাৰালি ৰাইট বেটেল অফ ভাৰালি The Manas National Park is formally declared as a national park in the year গতিকে মানাসক কেতিয়া ন্যাশনাল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিল আৰু সেইটো হৈছিল 1990 চনত তো মানাস আসলতে ই ন্যাশনাল পাৰ্ক হোৱাৰ আগতে অলৰেডি প্ৰজেক্ট টাইগাৰ হিচাপে পৰিগণিত হয় 1973 প্ৰজেক্ট টাইগাৰ হিচাপে পৰিগণিত হয় দ্য ফাৰ্ষ্ট প্ৰজেক্ট টাইগাৰ মনত ৰাখিব ফাৰ্ষ্ট প্ৰজেক্ট টাইগাৰ টোটেল 4খন টাইগাৰ ৰিজাৰ্ভ আছে তো তাৰ ভিতৰত প্ৰথমখন হয় মানাস টাইগাৰ ৰিজাৰ্ভ ৰাইট The Thai Ahom name of Bamuni Kaur was গতিকে বামুনি কোঁৱৰ বুলি যিগৰাকী ৰজা তো তেখেতৰ টাই আহোম নেম যিটো আহোম নেম সেইটো কি আছিলে এণ্ড ইট ইজ চুডাংভা যিটো বামুণ ফেমিলিত আচলতে তেখেতে ব্ৰাহ্মণ ফেমিলিত প্ৰতিপালিত হৈছিলে ডাঙৰ দীঘল হৈছিলে সেইবাবে তেখেতক বামুনি কোঁৱৰ বুলিও জনা যায় Question number 14 The smallest national park of Assam is and it is Orang National Park only 78 square kilometer Orang National Park right Orang National Park is filled 80% is filled with grassland right মনত ৰাখিব তো grassland যথেষ্ট বেছি আছে ওৰাং ন্যাশনাল পাৰ্কত আৰু টোটেল যিখিনি এৰিয়া 78 স্কয়াৰ কিলোমিটাৰ হয় আৰু এগেইন এই যিখন ওৰাং ন্যাশনাল পাৰ্ক ইয়াক মিনি কাজিৰঙা বুলি কোৱা হয় মিনি কাজিৰঙা ৰিমেম্বাৰ তো এটো এটি এক্সেপশনাল কোৱেশ্চন মিনি কাজিৰঙা ওৰাংক কোৱা হয় ৰাইট তো আপোনালোকে জানে কাজিৰঙাত যথেষ্ট ৰাইনো আছে কিন্তু যদি আপোনালোকক সোধা হয় ৰাইনৰ পপুলেশ্যন ডেন্সিটি আটাইতকৈ ক'ত বেছি তেতিয়াহ'লে কাজিৰঙা নহয় সেইটো মনত ৰাখিব সেইটো হৈছে পবিতৰা ৰাইট পবিতৰা যিমান গড় আছে তো তাৰ ঘনত্বটো বহুত বেছি হয় অৰ্থাৎ যেহেতু তাৰ পৰিসীমাও যথেষ্টখিনি কম তো আমি যদি চাওঁ ডেন্সিটিৰ তুলনাত তেতিয়াহ'লে পবিতৰা হাইয়েষ্ট ডেন্সিটি হয় rhinoceros right question number 15 the name Guwahati has been derived from the fact that once the place was famous for
গতিকে গুৱাহাটী আচলতে গুৱাহাটীৰ পৰা গুৱাহাটী হোৱা বুলি কোৱা হয় তো বিভিন্ন পণ্ডিতে মতবাদ আগবঢ়াই গৈছে গতিকে বেটেলনাথ সংস্কৃতত বেটেল যেটো তামোলক গুহা বুলি কোৱা হয় গুহা বা গুৱা বুলি কোৱা হয় তো এই যেটো গুৱাহাটী বেটেলনাথ গ্ৰুপছ যথেষ্টখিনি তামোল গছ বা তামোল গছৰ চোপা তেনেকুৱা ধৰণৰ অৰণ্যৰে ভৰপুৰ আছিল বুলি পণ্ডিতসকলে কয় আৰু সেইবাবে গুৱাহাটী নামটোৰ উৎপত্তি হয় বুলি কয় আচলতে Question number 16 the tallest existing temple in Assam is গতিকে অসমত অৱস্থিত আটাইতকৈ ওখ টেম্পলটো কোনটো হয় হেটো শিৱ টেম্পল যেটো শিৱ দৌল হয় শিৱ দৌল এট শিৱসাগৰ তো এটো 104 ফুট দীঘল হয় ৰাইট আৰু 32 মিটাৰ মান হয় মিটাৰত কনভাৰ্ট কৰিলে তো হেটো হয় শিৱ টেম্পল এট শিৱসাগৰ ৰাইট Question number 17 Manas is declared as a UNESCO World Heritage Site in the year and it is also in 1985 right 1985 Question number 17 Who built the Dhodar Ali Dhodar Ali to কোনে কনস্ট্ৰাক্ট কৰিছিলে আৰু হেতু কৰিছিলে গদাধৰ সিংহ মনত ৰাখিবা গদাধৰ সিংহ যেটো ধদৰ আলি আসলতে ইয়াক লেজি মেনস ৰোড বুলি কোৱা হয় বা ইয়াক আমি স্লাগাৰ্ডছ ৰোড বুলি কওঁ মানে কোৱা হৈছিল মনত ৰাখিবা স্লাগাৰ্ডছ ৰোড বা লেজি মেনস ৰোড অসমীয়া ধদৰ মানে হৈছে এলেহুৱা ব্যক্তিক ধদৰ বুলি কোৱা হয় আপোনালোকে জানে যটো অৰ্থাৎ ধদৰ পছলা তো তেনেকুৱা ধৰণৰ ধদৰ মানে হৈছে লেজি মানুহ তো যিখিনি সৈন্য সম্বন্ধ যিখিনি বনোৱা লগোৱা হৈছিল ইয়াতে যথেষ্ট এলেহুৱা আছিল আৰু যেতিয়া স্বৰ্গদেৱে দেখিছিলে যে ইয়াতে যিখিনি লোক আছিল যথেষ্টখিনি লাহে লাহে কাম কৰিছিল তো সেইভাবে এই যেটো ৰোড কনস্ট্ৰাক্ট হৈছিল এটা ধদৰ আলি নাম দিয়া হৈছিল আৰু এই ৰাস্তাটো কৰপৰা কলৈকে বিয়পি আছে কমাৰগাঁও মনত ৰাখিব কমাৰগাঁও ইন গোলাঘাট তো গোলাঘাটৰ কমাৰগাঁওৰ পৰা এটো আপোনাৰ ডিব্ৰুগড়ৰ জয়পুৰলৈকে বিস্তৃত হৈ আছে জয়পুৰ ইন ডিব্ৰুগড় ৰাইট তো ভায়া মৰিয়নি মনত ৰাখিব ভায়া মৰিয়নি তো টোটাল প্ৰায় 200 কিলোমিটাৰ 212 কিলোমিটাৰ মান হয় তো এই যেটো দীঘলীয়া ৰোড হয় আৰু এটোক স্লাগাৰ ৰোডছ বুলি কোৱা হয় মনত ৰাখিব ঠিক আছে তো ইয়াতে আমি ইন ডিটেইলছ দি দিছো ধদৰ আলি 212 কিলোমিটাৰ Manas is declared as a biosphere reserve in the Manasok biosphere reserve কেতিয়া ডিক্লেয়াৰ কৰা হৈছিল আৰু কেতিয়া কৰা হৈছিল 1989 ৰাইট টোটাল অসমত দুখন biosphere reserve আছে এখন হৈছে মানাস আৰু আনখন হৈছে ডিব্ৰু সৈখোৱা ৰাইট ডিব্ৰু সৈখোৱা এণ্ড মানাস The first community radio station in Assam was started by গতিকে community radio station য'ত আসলতে এটা স্পেশাল কমিউনিটি এটা নলেজ দিয়া হৈছিল যেটো জ্ঞান তৰংগ বুলি কোৱা হয় তো আপোনালোকে নিশ্চয় জানে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট ওপেন ইউনিভাৰ্সিটি তো কৃষ্ণকান্ত সন্দিকৈ ষ্টেট ওপেন ইউনিভাৰ্সিটিয়ে কমিউনিটি ৰেডিঅ' ষ্টেচন বিল্ড কৰিছিল তেওঁলোকে জ্ঞান তৰংগ প্ৰগ্ৰাম তেওঁলোকে বিভিন্ন ধৰণৰ এডুকেশ্যনাল প্ৰগ্ৰাম তেওঁলোকে এই ৰেডিঅ' ষ্টেচনৰ মাধ্যমেৰে প্ৰকাশ কৰিছিল ৰাইট Question number 21 Which of the following is considered as the daughter of Bhagadatta গতিকে ভগদত্ত আপোনালোকে জানে মহাভাৰতত যোনে কৌৰৱৰ হৈ ৰণ কৰিছিলে পাণ্ডৱৰ বিপক্ষে গতিকে এই ভগদত্তৰ জীয়ৰী গৰাকী কোন তেখেত হৈছে ভানুমতি আৰু এই ভানুমতিক দুৰ্যোধনে বিয়া কৰাইছিল বুলি মতবাদ পোৱা যায় ৰাইট দুৰ্যোধন যেটো কৌৰৱ পক্ষৰ দুৰ্যোধন তেখেতৰ পত্নী আছিল ভানুমতি বুলি আমি ইতিহাসত গম পাওঁ Question number 22 Who was the first civil servant from Assam and he is Anandaram Borua Anandaram Borua প্ৰথম ICS আছিলে তো এতিয়া যিখিনি IS তেতিয়া ICS বুলি কোৱা হৈছিল ইন্ডিয়ান সিভিল সার্ভিস তো he was the first ICS or we can say he was the first civil servant from Assam right Question number 23 The first ever national award winner Assamese singer is গতিকে প্ৰথম গৰাকী কোন সিঙ্গাৰ হয় উইমেন তাকুটাৰ ভিতৰত তো সেই গৰাকী হৈছে তৰালী শৰ্মা যোনে নেশনাল এৱাৰ্ড জিকিবলৈ সক্ষম হয় তো তেখেতে কোনখন ফিল্মৰ কাৰণে জিকে 2003 তেখেতে পায় এই নেশনাল এৱাৰ্ডটি তেখেতে বেষ্ট প্লেবেক সিঙ্গাৰ হিচাপে পায় আৰু মুভিখন হৈছে আকাশী তৰাৰ কথাৰে যিখন বোলছবি তো তাত তেখেতে এজ এ প্লেবেক সিঙ্গাৰ 2003 নেশনাল এৱাৰ্ড পাবলৈ সক্ষম হয় তৰালী শৰ্মা বাইদেউ ৰাইট Question number 24 Sahitya Academy Award winning book Deolangkhui is written by গতিকে দেওলাংখুই খন কোনে লিখিছিলে যিখনে সাহিত্য একাডেমি এৱাৰ্ডো পাইছিলে and it is by Rita Chaudhary right Rita Chaudhary The Navagraha temple of Guwahati is situated on the crest of the hill গতিকে নৱগ্ৰহ টেম্পলটো কোনখন পাহাৰৰ ওপৰত অৱস্থিত হয় সেইটো কোৱা হৈছে and it is over Chitrachal hill right তো মনত ৰাখিব নৱগ্ৰহ যদি কোৱা হয় চিত্ৰাচল কামাখ্যা যদি কোৱা হয় সকলোৱে জানে নীলাচল যদি উমানন্দ কোৱা হয় উমানন্দ যদি কোৱা হয় হেতু হ'ব ভস্মাচল
ভস্মাচাল তো ইয়াক কিন্তু পিকক আইল্যান্ড বুলিও কোৱা হয় মনত ৰাখিব পিকক আইল্যান্ড দেখিবলৈ ময়ূৰৰ নিচিনা হয় তো কামাখ্যা নীলাচল উমানন্দ ভস্মাচাল চিত্ৰাচাল হৈছে আপোনাৰ নৱগ্ৰহ টেম্পল যিখন পাহাৰত অৱস্থিত হয় তাক চিত্ৰাচাল বুলি কোৱা হয় আৰু মদন কামদেৱ ক'ত আছে মণিকুঠিল মনত ৰাখিব মদন কামদেৱ মন্দিৰ সেইটো হয় মণিকুঠিল অভাৰ মণিকুঠিল তো এইকেইটা ইম্পৰ্টেণ্ট হয় মনত ৰাখিব ৰাইট Question number 26. The capital of Ahom was shifted from Shivsagar, that is from Rangpur to Jorhat, and it is in the year 1794. 1794 যেতিয়া গৌৰীনাথ সিংহ আছিলে আহোম স্বৰ্গদেউ তো 1794 কি কৰা হৈছিলে শিৱসাগৰৰ পৰা যোৰহাটলৈকে স্থানান্তৰিত কৰা হৈছিলে ক্যাপিটেল and it was the last capital remember Jorhat was the last capital of Ahom আৰু ফাৰ্স্ট হৈছে চৰাইদেউ মনত ৰাখিব Which wildlife sanctuary or national park of Assam is known as Mini Kaziranga? Already আমি আলোচনা কৰিলো যে ওৰাং ন্যাশনাল পাৰ্কক মিনি কাজিৰঙা বুলি কোৱা হয় পথাৰুঘাটৰ ৰন টুক প্লেচ এট গতিকে পথাৰুঘাটৰ ৰন আপোনালোকে নিশ্চয় শুনিছে পথাৰুঘাট আপৰাইজিং তো সেইটো দৰঙত হৈছিলে দৰঙৰ পথাৰুঘাটত হৈছিলে পথাৰুঘাট নামৰ ঠাইডোখৰত হৈছিলে তো প্ৰায় 140 pigeons were killed by the British because they were in a protest তো এটা প্ৰটেষ্টত তেওঁলোকে আছিলে আৰু যেটো ব্ৰিটিছৰ টেক্স বা যেটো তেওঁলোকৰ ৰেভিনিউ যেটো হাইক হৈছিলে তো তাৰ বাবে তেওঁলোকে কি কৰিছিলে আচলতে মাটি ৰেভিনিউ হাইক হোৱাৰ কাৰণে তেওঁলোকে প্ৰটেষ্ট কৰিছিলে আৰু তাত এটা মাছ কিলিং হয় আৰু ইয়াক কি কোৱা হয় ইয়াক জালিয়নাৱালা বাগ অফ আছাম বুলি কোৱা হয় মনত ৰাখিব যেটো পথাৰুঘাটত প্ৰায় 140 জন কৃষকক গুলীয়া হত্যা কৰা হৈছিল সেই সময়ত and it was in 28 January 28 January 1894 হৈছিল যেটো পথাৰুঘাটৰ run right question number 29 which national park of Assam is famous for pygmy hawk that is নলগাহৰি নলগাহৰিৰ কাৰণে কোনখন ন্যাশনাল পাৰ্ক বিখ্যাত হয় আৰু সেইখন হৈছে মানাস ন্যাশনাল পাৰ্ক ৰাইট তো মানাস ইজ ফেমাস ফৰ যেটো আমাৰ ৰয়েল বেংগল টাইগাৰ মনত ৰাখিব ৰয়েল বেংগল টাইগাৰ maximum number of royal bengal tiger is found in manas and secondly যেটো pygmy hawk যেটো অলপ rare species হয় যেটো আমি endangered বুলি ক'ব পাৰো তো এই pygmy hawk একমাত্ৰ অসমত মানাস ন্যাশনাল পাৰ্কত পোৱা যায় যাক আমি নলগাহৰি বুলি কওঁ নলগাহৰি ৰাইট question number 30 যত সোধা হৈছে the astrologer of Lasit Borphukan was তো লাচিত বৰফুকনৰ যেটো পাৰ্সোনাল এস্ট্ৰোলজাৰ আছিল জৌতিকি আছিল তেখেতৰ নাম কি হয় and he was Question number 31 Royal Bengal tiger is most abundantly found in which national park যেটো অলরেডি আমি আলোচনা কৰিলো মানাস ন্যাশনাল পাৰ্কত যথেষ্ট পৰিমাণে পোৱা যায় Question number 32 The smallest among all books written by Shankardeva is শংকৰদেৱে লিখা বুক বিলাকৰ ভিতৰত কিতাপ বিলাকৰ ভিতৰত আটাইতকৈ কোনখন সৰু হয় বা ছুটি হয় সেইখন হৈছে গুণমালা ৰাইট গুণমালা তেখেতে এৰাটিত লিখি উলিয়াইছিলে আৰু তেতিয়া ৰজা নৰনাৰায়ণৰ উপদেশ বা অনুৰোধ মৰ্মে তেখেতে গুণমালাখন লিখি উলিয়াই 1552 ৰাইট 1552 চনত Question number 33 The father of Assamese prose is গতিকে অসমীয়া গদ্যৰ জনক বুলি কাক কোৱা হয় তেখেতে যে ভট্টদেৱ আপোনালোকে নিশ্চয় জানে ভট্টদেৱ হয় পেন নেম বা আমি ক'ব পাৰো ছদ্ম নাম তেখেতৰ অৰিজিনেল নাম কি হয় বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য মনত ৰাখিব বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য ট্ৰিপল পি ৰাইট The first Assamese daily newspaper was and it is দৈনিক বাতৰি তো প্ৰথম অসমীয়া যিখন ডেইলি নিউজপেপাৰ মনত ৰাখিব এখন দৈনিক বাতৰি হয় আৰু দৈনিক বাতৰি কিমান চনত লঞ্চ হৈছিল 1935 চনত হৈছিল 12 আগষ্ট তাৰিখ 1935 ৰাইট 12 আগষ্ট 1935 আৰু প্ৰথম সম্পাদক কোন আছিল তেখেত আছিল নীলমণি ফুকন 1935 1935 চনত হৈছিল দৈনিক বাতৰি তো আপোনালোকে ভাবিব 46 যদি অৰুণোদয় হৈছিল মনত ৰাখিব 1846 হৈছিল অৰুণোদয় আৰু এটো 1935 তো এটো মনত ৰাখিব 18th century হয় না 19th century 1846 হৈছিল অৰুণোদয় আৰু অৰুণোদয়খন ডেইলি নাছিল এইখন আছিল ডেইলি ৰাইট দৈনিক বাতৰি was a daily newspaper remember Question number 35 Assamese women weave fairy tales in their clothes গতিকে এই উক্তিখাৰী কোনে কৈছিল যে অসমীয়া মহিলাই কাপোৰত তেওঁলোকে সপোন ৰচে বা তেওঁলোকে কাহিনী ৰচে তো সেই কথাখাৰী কৈছিল মহাত্মা গান্ধী যেতিয়া অসম আহিছিল তেখেতে যথেষ্ট আপ্লুত হৈ গৈছিল অসমীয়া ওয়েভিং অসমীয়া হ্যান্ডলুম দেখি পেলাই অসমীয়া মহিলাৰ তো তেখেতে কৈছিল এই উক্তিখাৰী যে Assamese women weave fairy tales in their clothes right Question number 36 Hasti Vidya Varnava was composed during the reign of
গতিকে যিখন সুকুমাৰ বৰকাইতে লিখিছিলে এটো বহুবাৰ পৰীক্ষাত সোধা হয় সুকুমাৰ বৰকাইত মনত ৰাখিব সুকুমাৰ বৰকাইত তো তেখেতে লিখিছিলে হস্তিবিদ্যা বৰ্ণমা আৰু যিখন কাৰ দিনত লিখিছিলে শিৱসিংহৰ দিনত ৰাইট ডিউৰিং দ্য ৰেইন অফ শিৱসিংহ Question number 37 Shukladdas was popularly known as এটো APSC ৰিভাৰ আহিছিলে যে মল্লদেৱ বুলি কাক জনা যায় আৰু হেতু হয় সেইজন হয় নৰনাৰায়ণ ঠিক আছে তো এনেকুৱা ধৰণৰ কোৱেশ্চন আজিকালি অসমত সোধা হৈছে ট্ৰেন্ড আহিছে অসমীয়া কোৱেশ্চনছ আহা গতিকে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিও বিলাকৰে যথেষ্ট আপোনালোকে লাভান্বিত হ'ব অসমৰ জিকে এনেকুৱা নহয় যে আনলিমিটেড মই ক'ব বিচাৰো যে অসমৰ জিকে লিমিটেড টিল টুডে কাৰণ অসমৰ যিখিনি সংকলন বুকছ সেইখিনি যথেষ্টখিনি নাই তো সেই হিচাপত আমি অসমৰ ইণ্ডিয়াৰ তুলনাত যদি চাওঁ নেশ্যনেল লেভেলত যদি চাওঁ বহুতখিনি কোৱেশ্চনছ আহি যায় জিকে বুলি ক'লে অসমৰ জিকেত নৰ্মেল কোৱেশ্চনছ কিছুমানে আহে তো এনেকুৱা নহয় যে অসমত আপুনি 5000 জিকে পঢ়ি যোৱাৰ পিছত আপুনি কোৱেশ্চনছ কমন নাপাব তেনেকুৱা নহয় আপুনি 1000 to 2000 কোৱেশ্চন যদি আপুনি পঢ়ি যায় যিকোনো এটা এক্সামিনেশ্যনত তো অসমৰ পৰা যিখিনি কোৱেশ্চনছ আহে গোটেইখিনি আপুনি প্ৰায় পাৰিব তো সেইভাবে এই যিবিলাক ভিডিও লৈ আহি আছে যথেষ্টখিনি ইম্পৰ্টেণ্ট হয় আৰু আমাৰ প্ৰধান অবজেক্টিভ হয় যে আমি প্ৰায় 1500 পৰা 2000 কোৱেশ্চনছ আমি আগন্তুক পৰীক্ষাৰ আগত আমি অসম জিকে 1500 পৰা 2000 আপোনালোকক দিবলৈ চেষ্টা কৰিম ৰাইট তো ইয়াতে খুদা হৈছে শুক্লধ্বজ বুলি কাক জনা গৈছে না তেখেত হৈছে শিলাৰায় আমি জানো ৰাইট Question number 38 Kirtan by Shankardev is adoption from the গটিকে কীৰ্তন শংকৰদেৱৰ যিখন কীৰ্তন সেইখন কোৰ এডপশন হয় বা কোৰ পৰা তাৰ সাৰমৰ্মখিনি কোৰ পৰা লোৱা হয় সেইখন হয় ভাগৱত গীতা ৰাইট তো মনত ৰাখিব কীৰ্তন ঘোষা লিখিছিলে শংকৰদেৱে আৰু নাম ঘোষা লিখিছিলে মাধৱদেৱে ৰাইট Question number 39 Which of the following market of Imphal in Manipur popularly known as ladies market তো ladies market বুলি কোৱা হয় বা আমি গোটেই ইণ্ডিয়াৰ ভিতৰত যদি চাওঁ it is the largest ladies market তো সেই যিখন ladies market সেইখন ইমা মাৰ্কেট বুলি কোৱা হয় বা ইমা কাইথেল বুলি কোৱা হয় ইয়াত আপোনালোকে ফটোত দেখিছে অকল লেডিজৰে পৰিচালিত এখন মাৰ্কেট হয় ইমা কাইথেল বুলি কোৱা হয় ৰাইট Question number 40 Which one of the following is not a river of Manipur তো মণিপুৰৰ ৰিভাৰ নিম্নলিখিত কোন কেইটাৰ ভিতৰত এটা নহয় and it is Loktak is a lake right Loktak is a lake আপোনালোকে জানে ফ্লোটিং নেশনাল পাৰ্ক যিখন আছে ইয়াতে কেবুল লামজাও Loktak lake তো বাকি কেইটা বৰাক তিৰলি ট্ৰিল নাম্বল গুটে কেইটা ৰিভাৰ হয় Question number 41 What is the total area of Assam as per 2011 census আৰু সেইটো হয় 77438 74438 square kilometer Question number 42 The first Assamese color film was and it is Vaiti Vaiti kon 1972 চনত ৰিলিজ হৈছিলে 1972 চনত তো মনত ৰাখিব এইখন প্ৰথম অসমীয়া কালাৰ ফিল্ম আছিল আৰু প্ৰথম অসমীয়া ফিল্ম 1935 চনত হৈছিল জয়মতী আপোনালোকে জানে জয়মতী সেকেন্ড যিখন ফিল্ম হয় তো এইখন ফিল্মত যথেষ্ট বাজেট ঘাটি হয় লছ হয় এইখন জ্যোতিপ্ৰসাদ আগৰৱালা দেৱ তো সেই বাজেট ৰিকভাৰি কৰিবলৈ 1939 চনত ইন্দ্ৰমালতী ফিল্মখন তেখেতে পুনৰ কৰে ইন্দ্ৰমালতী ৰাইট আৰু 1941 চনত থাৰ্ড এছামিজ ফিল্ম মনমতি ঠিক আছে তিনিখন ফাৰ্স্ট সেকেন্ড এন্ড থাৰ্ড এই তিনিখন মনত ৰাখিব তো জয়মতী ফাৰ্স্ট 1939 ত হয় আপোনাৰ ইন্দ্ৰমালতী এন্ড 1941 মনমতি 1970 ত প্ৰথম কালাৰ ফিল্ম যিখন ভাইটি সেইখন ৰিলিজ কৰা হয় ৰাইট আৰু ইয়াৰ ডাইৰেক্টৰ কোন আছিল কমল নাৰায়ণ চৌধুৰী মনত ৰাখিব কমল নাৰায়ণ চৌধুৰী He was the director of Vaiti, right? Question number 43 ইয়াত সোধা হৈছে in which of the following year Saraighat bridge was constructed যেটো খৰাইঘাটৰ পুৰণি ব্ৰিজ যিখন আছিল হেতু 1962 চনত কনস্ট্ৰাক্ট কৰা হৈছিল right Question number 44 who is the first Assamese translator of Ramayana আৰু তেখেত হৈছে মাধৱ কন্দলি অসমীয়াত প্ৰথম যিখন ৰামায়ণ যিখন প্ৰথম অসমীয়াত ট্ৰান্সলেট কৰিছিল মাধৱ কন্দলি দেৱে 45 number question who was the writer of Banpul in 1935 the first poetry book to be awarded with Sahitya Academy and he is Jatindranath Duara হয় প্ৰথম গৰাকী ব্যক্তি যোনে সাহিত্য একাডেমি জিকিবলৈ সক্ষম হয় আৰু হেখন কোনখন বুক বনফুলৰ বাবে 1953 right 46 number question what is the meaning of hasao in the word Dima Hasao তো hasao শব্দটোৰ অৰ্থ কি হয় Dima Hasao and it is hill right hill বুজায় যেটো আমাৰ hasao এই শব্দটো hill বুজায় Dima Hasao word In which of the following places of Assam the biggest refinery is situated and it is in Numurighat? Morangi. মনত ৰাখিব Morangi in Golaghat. Golaghatar Morangi যেটো Numurighat refinery situated হয়। আৰু এই যেটো refinery Assam Accord refinery বুলি কোৱা হয়। আমি আগত পাম এডুকেশন Assam Accord refinery কিয় কোৱা হয় কাৰণ 1985 চনত যেটো Assam Accord হৈছিল
তেতিয়া ৰাজীৱ গান্ধী লেড চৰকাৰ আছিলে চেণ্ট্ৰেলত আৰু অসমত অল আছাম ষ্টুডেণ্ট ইউনিয়ন সদৌ অসম ছাত্ৰ সন্থা তো এজিপি ফৰ্ম হৈছিলে অসম গণ পৰিষদ 1985 যেটো অসম একৰ্ড হৈছিলে আসু আৰু যেটো গভৰ্ণমেণ্টৰ মাজত তো সেই আসাম একৰ্ড অসম চুক্তি মৰ্মে নুমলীগড় ৰিফাইনাৰী যেহেতু গঢ়ি তোলা হয় সেইবাবে আসাম একৰ্ড ৰিফাইনাৰী বুলি কোৱা হয় ইয়াৰ উপৰি মনত ৰাখিব 1985 যেটো আসাম একৰ্ড তাৰ ফলস্বৰূপে সৃষ্টি হয় যেটো শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটীত অৱস্থিত গতিকে মনত ৰাখিব আসাম একৰ্ডৰ কাৰণে সৃষ্টি হোৱা কালচাৰেল অৰ্গেনাইজেশ্যন বা কালচাৰেল ইনষ্টিটিউশ্যন যদি ফুডা হয় সেইটো হয় কলাক্ষেত্ৰ মনত ৰাখিব ৰাইট ইয়াৰ উপৰি মনত ৰাখিব মাধৱদেৱ কলাক্ষেত্ৰ ক'ত অৱস্থিত হয় তো মাধৱদেৱ কলাক্ষেত্ৰ ইজ আণ্ডাৰ কনষ্ট্ৰাকশ্যন এণ্ড ইট ইজ ইন লখিমপুৰ তো শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটীত কিন্তু মাধৱদেৱ কলাক্ষেত্ৰ লখিমপুৰত অৱস্থিত কাৰণ লখিমপুৰত মাধৱদেৱৰ জন্ম হৈছিল ঠিক আছে Question number 48 which one of the following refinery in Assam is known as Assam Accord Refinery already আমি আলোচনা কৰিলো নুমলীগড় refinery NRL right নুমলীগড় refinery limited এটো joint venture oil india limited Assam oil আৰু Assam government right sorry Assam oil নহয় ভাৰত petroleum right ভাৰত petroleum oil india limited আৰু অসম governmentৰ joint venture হয় যেটো নুমলীগড় refinery limited in which of the following years Digboi oil fields were discovered এটো আপোনালোকে নিশ্চয় জানে 1889 তো যেটো ডিগবৈ অয়েল ফিল্ডটো ডিসকভাৰ হৈছিল 1889 1889 চনতে অয়েল ফিল্ডটো ডিসকভাৰ হৈছিল Question number 50 which of the following refinery is the oldest in Asia and it is Digboi refinery In which of the following place Asia's first tea research center is located and it is Jorhat Jorhator Toklai right যেটো Toklai tea research center হেতু এছিয়াৰে প্ৰথমটো tea research center হয় যেটো অসমৰ ক'ত অৱস্থিত হয় যোৰহাটত অৱস্থিত হয় In which of the following years Guwahati Tea Action Center was established? আৰু সেইটো হৈছিল 1970 চনত Guwahati Tea Action Center CTC ৰ কোৱেশ্চন এটা সোধা হৈছিল এবাৰ APSC ক্ৰাছ টিয়াৰ এণ্ড কাৰ্ল যেটো CTC যেটো এটা ইন্ডাষ্ট্ৰিয়েল টেকনিক হয় এটা তো যেটো বেসিক্যালি অসমৰ টি হেতু CTC টি হয় তো এই CTC টেকনিকৰ সহায়ত আমাৰ কি কৰা হয় যেটো আউটপুট যেটো প্ৰডাক্ট ফাইনাল প্ৰডাক্টটো পোৱা হয় গতিকে CTC টি বুলি কোৱা হয় গুৱাহাটীৰ যেটো বা অসমৰ যিখিনি টি তো এই CTC ৰ ওপৰত APSC 2021 ত কোৱেশ্চনছ আহিছিল কিন্তু এটা Question number 53 in which district of Upper Assam has maximum number of tea gardens and it is in Dibrugarh আৰু সেইভাবে ডিব্ৰুগড় কি বুলি কোৱা হয় টি বুলি কোৱা হয় right tea city of India Question number 54 which of the following district showed highest rate of population in 2011 census গতিকে অসমৰ কোনখন ডিস্ট্ৰিক্টত হাইয়েস্ট পপুলেশন আছে এইখন আছে নগাঁও জিলাৰ পপুলেশন ডেন্সিটি হাইয়েস্ট হয় ৰাইট সৰি পপুলেশন ডেন্সিটি নহয় পপুলেশন হাইয়েস্ট হয় পপুলেশন ডেন্সিটি কলে কামৰূপ মেট্ৰ ঠিক আছে কামৰূপ মেট্ৰত পপুলেশন ডেন্সিটি হাইয়েস্ট আৰু হাইয়েস্ট পপুলেশন বুলি কলে নগাঁও ঠিক আছে লোয়েস্ট পপুলেশন যদি কও আমি তেতিয়া হলে লোয়েস্ট পপুলেশন আছে লোয়েস্ট পপুলেশন ডেন্সিটি যদি কোৱা হয় তেতিয়া হলে ডিমা হাছাও মনত ৰাখিব পপুলেশন ডেন্সিটি যদি কথা কোৱা হয় ডিমা হাছাও লোয়েস্ট right Question number 55 in which district literacy rate is highest গতিকে সেইখন হয় কামৰূপ মেট্ৰ যত লিটাৰেসি ৰেটটো বহুত বেছি হয় আৰু যদি লোয়েস্ট বুলি কোৱা হয় ধুবুৰী মনত ৰাখিব ধুবুৰীৰ লিটাৰেসি ৰেট লোয়েস্ট হয় তো লিটাৰেসি ৰেট অফ আসাম is 73.18 মনত ৰাখিব according to 2011 census তো বহুতে মোক প্ৰশ্ন কৰিব পাৰে বেলেগ ডাটা দিব পাৰে ডেফিনেটলি দিব বিভিন্ন অৰ্গানাইজেচন বিভিন্ন সংস্থাই পাবলিশ কৰি থাকে বিভিন্ন ডাটা বিভিন্ন সময়ত কিন্তু যেটো এই ডাটাটো হয় এটো 2011 ৰ যেটো লোকপিয়ল হয় হেতু অনুযায়ী হয় তো 2021 ত যথেষ্ট অদল আমি দেখিবলৈ পাম নিশ্চয় In which place of Assam the Paddy Research Center is located and it is in Titagor right যেটো শস্য গৱেষণা কেন্দ্ৰ এটি আছে হেতু Titagor অৱস্থিত হয় অসমৰ হেতু Titagor right Sarthebari is famous for আৰু আপোনালোকে জানে বেল মেটেল ইন্ডাষ্ট্ৰি তো বৰপেটাৰ হঠেবাৰী বেল মেটেল ইন্ডাষ্ট্ৰি কাহৰ বাচন বৰ্তনৰ বাবে বিখ্যাত ৰাইট ইয়াৰ উপৰি হাজো কাহৰ বাচন বৰ্তনৰ বাবে বিখ্যাত হয় Which district was famous for ivory carving in Assam তো ivory carving যেটো বেসিক্যালি এনিমেলছৰ যেটো দাঁতৰ পৰা স্পেশালি হাতী দাঁত বা তেনেকুৱা ধৰণৰ যিবিলাক পদাৰ্থ তাৰ পৰা বনোৱা হয় কিছুমান এনেকুৱা শ পিস বনোৱা হয় তো সেইবিলাক আসলতে কোন ঠাইডোখৰ বেছি ফেমাস হয় অসমৰ সেইভাবে আৰু হেতু হৈছে বৰপেটা ৰাইট বৰপেটাত ইভৰি কাৰ্ভিং আপোনালোকে দেখিছে ইমেজত তো ইভৰি কাৰ্ভিংৰ বাবে বিখ্যাত হয় বৰপেটা ৰাইট Question number 60 the first Assamese magazine to have introduced cartoon was অসমীয়া প্ৰথমখন ম্যাগাজিন কোনখন হয় যিখনত কাৰ্টুন প্ৰথমতে ৰিলিজ হৈছিল কাৰ্টুনৰ ছবি দিয়া হৈছিল সেইখন হৈছে বাহি ৰাইট বাহি
যিখন লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰিলিজ কৰিছিলে লক্ষ্মীনাথ বেজবৰুৱা ৱাজ দ্য এডিটৰ অফ বাঁহী তো যিখন বাঁহী মেগাজিন এইখনত মনত ৰাখিব অ মোৰ আপোনাৰ দেশ যিটো আমাৰ জাতীয় সংগীত সেইটো পাব্লিছ কৰা হৈছিলে প্ৰথমবাৰ ৰাইট অ মোৰ আপোনাৰ দেশ আৰু সেইটো কিমান চনত কৰা হৈছিলে সেইটো কেতিয়াবা সোধা হয় মনত ৰাখিব 1909 চনত প্ৰথমবাৰৰ বাবে নেশ্যনেল ষ্টেট এন্থেম অফ আছাম যিটো সেইটো 1909 চনত বাঁহী আলোচনীত প্ৰকাশ কৰা হৈছিলে আৰু 1927 চনত কি আছিল অসম ছাত্ৰ সন্মিলনী তেতিয়া তো তেজপুৰত অনুষ্ঠিত সেই অধিৱেশন এখনত অসম ছাত্ৰ সন্মিলনীয়ে এই অ মোৰ আপোনাৰ দেশ যিটো বাঁহীত পাব্লিছ হৈছিলে অ মোৰ আপোনাৰ দেশ যিটো গানটোক সেইটোক অসমৰ জাতীয় সংগীত হিচাপে তেওঁলোকে ডিমাণ্ড কৰিছিলে তেওঁলোকে সেইটো আকোৱালি লৈছিলে ইয়াৰ উপৰি মনত ৰাখিব যিটো জাতীয় সংগীত হয় যেটো ন্যাশনাল ষ্টেট এন্থেম হয় হেতু লিখিছিল লক্ষ্মীনাথ বেজবৰুৱাই কিন্তু টিউন কোনে কৰিছিল যেটো বৰ্তমান আমি সুৰ শুনিবলৈ পাওঁ হেতু মনত ৰাখিব কমলা প্ৰসাদ আগৰৱালা ৰাইট কমলা প্ৰসাদ আগৰৱালা তো এইবিলাক বহুত ফ্যাক্ট হয় যিবিলাক ফ্যাক্ট আমি হততে আলোচনা নকৰো তো এইবিলাক আমি জানিবলগীয়া কথা হয় ৰাইট Question number 61 How many lines does a Shakespearean sonnet have? গতিকে শেক্সপিয়াৰিয়ান যেটো সনেট কবিতা তো তাত কিমান লাইন থাকে তো তাত 14 লাইনস থাকে তো টোটাল 14টা শাৰী থাকে আৰু তাক সনেট কবিতা আপোনালোকে জানে নিশ্চয় সনেট কবিতা অসমীয়াত কোৱা হয় তো প্ৰথমটো অসমীয়া সনেট কবিতা কোনটো হয় হেতু হয় প্ৰিয়তমাৰ চিঠি মনত ৰাখিব প্ৰিয়তমাৰ চিঠি হেমচন্দ্ৰ গোস্বামী লিখিছিলে হেমচন্দ্ৰ গোস্বামী Orang National Park is renamed as Rajiv Gandhi Wildlife Sanctuary in the year. তো Orang National Park এতিয়াহে National Park 1999 ইয়াক National Park হিচাপে স্বীকৃতি প্ৰাপ্ত হয় কিন্তু 1992 যেতিয়া এখন National Park নাছিলে তেতিয়া তাক Rajiv Gandhi Wildlife Sanctuary নামকৰণ কৰা হৈছিল ৰাইট তো মনত ৰাখিব 1992 right Question number 63 The first tea planter in India was and he was Maniram Devan প্ৰথম tea planter tree খেতি কৰিছিলে Danbir title was given to a tea planters of Assamese person whose name was Radhakanta Hondikoi. So তেখেতক Danbir title প্ৰদান কৰা হৈছিলে The main transaction of dry fish for Asian countries held at বা আমি ক'ব পাৰো যে Asia's largest dry fish market is situated at where and it is in Jagirod আপোনালোকে জানে Jagirod নগাঁৱৰ মৰিগাঁৱৰ Jagirod right তো মৰিগাঁৱৰ Jagirod যেটো Asia's largest dry fish market শুকান মাছৰ বজাৰ অৱস্থিত হয় জাগিৰোডত ইয়াৰ উপৰি নেক্সট কোৱেশ্চনত সোধা হৈছে যে জাগিৰোড ইজ ফেমাস ফৰ এণ্ড ইট ইজ ফেমাস ফৰ পেপাৰ ইন্ডাষ্ট্ৰি which is not functioning now যদিও বৰ্তমান ফাংশনাল নহয় কিন্তু পেপাৰ ইন্ডাষ্ট্ৰি আপোনালোকে জানে জাগিৰোড পেপাৰ কল ইয়াৰ উপৰি আৰু এটা পেপাৰ কল ফেমাস হয় এটো কাছাৰত অৱস্থিত হয় ৰাইট কাছাৰ পেপাৰ মিলছ Question number 67 Who was the person said to be an economist and social reformer during the Ahom reign গতিকে আহোম সকলৰ ৰাজত্ব কালত এগৰাকী ব্যক্তি যিগৰাকী ইকোনমিষ্ট আৰু সোশ্যাল ৰিফৰ্মাৰ হিচাপে কোৱা হয় তেখেতৰ বুদ্ধিৰ বাবে তেখেতৰ কৌশলৰ বাবে আৰু আহোম ডাইনেষ্টি তেখেতৰ পৰা অৱদানৰ বাবে and he is মমাই তামুলী বৰবৰুৱা who is father of লাচিত বৰফুকন right মমাই তামুলী বৰবৰুৱা How many constituencies are in the Lok Sabha from Assam অসমত লোকসভা টোটাল 14টা সমষ্টি আছে আপোনালোকে জানে আৰু যদি বিধানসভাৰ সমষ্টি কোৱা যায় 126টা আছে টোটাল আসাম লেজিসলেটিভ এছেম্বলি 126 তো ইয়াতো বিভিন্ন কথা আছে যদি আপোনালোকক মই সুধো অসমৰ প্ৰথম গৰাকী চিফ মিনিষ্টাৰ কোন হয় তো আপোনালোকে ক'ব গোপীনাথ বৰদলৈ কিন্তু মনত ৰাখিব ইন্ডিপেন্ডেন্ট আসাম বা ইণ্ডিয়াৰ যদি কোৱা হয় তেতিয়া হলে গোপীনাথ বৰদলৈ আদাৰৱাইজ ইট ইজ মোহাম্মদ সাদুল্লাহ ৰাইট মোহাম্মদ সাদুল্লাহ তো এই যেতিয়া সাদুল্লাহ মোহাম্মদ সাদুল্লাহ বুলি কোৱা হয় তো তেখেত যেতিয়া মিনিষ্টাৰ হৈছিলে তো সেই সময়তে 1937 তে মিনিষ্ট্ৰি ফৰ্ম হৈছিলে বা এই 1937 যেতিয়া ব্ৰিটিছৰ আন্ডাৰত মিনিষ্ট্ৰি ফৰ্ম হৈছিলে তো অসমত যেতিয়া চিফ মিনিষ্টাৰ আছিল বা প্ৰাইম মিনিষ্টাৰ বুলি কোৱা হৈছিল তেতিয়া ছাৰ মোহাম্মদ সাদুল্লাহ তো সেই সময়ত টোটাল আসন আছিল বা আমি ক'ব পাৰো সিট আছিল লেজিসলেটিভ এছেম্বলিত 108টা ঠিক আছে 108 108টা কনস্টিটুৱেন্সি আছিল বা 108 জন এমএলএ হ'ব পাৰিছিল তো তাৰ পিছত 1957 ইয়াক ৰিমুভ কৰি 105 লৈকে ৰূপান্তৰিত কৰা হয় মনত ৰাখিব 1962 এগেইন 114 লৈকে ইনক্ৰিজ কৰা হয় and 1972 ফাইনালি 126 লৈকে ইনক্ৰিজ কৰা হয় আৰু যেটো বৰ্তমানত চলি আছে তো আপোনালোকে মনত ৰাখিব আৰু এবাৰ মই লিখি দিছো যেটো লেজিসলেটিভ এছেম্বলি যেটো বিধানসভা টোটাল 126 বৰ্তমান আসন হয় বা আমি ক'ব পাৰো 126 জন মেম্বাৰ তো প্ৰথম 1937 যেতিয়া আছিল তেতিয়া 108 জন আছিল 1957 ইয়াক ৰিমুভ কৰি
পাস কৰা হৈছিল তিনিজন মাইনাস কৰা হৈছিল ঠিক আছে 1962 ইয়াক আকৌ 114 লৈকে ইনক্ৰিজ কৰা হৈছিল আৰু 1972 ফাইনালি 126 লৈকে ইনক্ৰিজ কৰা হৈছিল which is running now also তো বৰ্তমান 126 তাই হয় সমষ্টি আৰু 126 জন বিধানসভাৰ সদস্য নিৰ্বাচন হয় ৰাইট question number 69 এত হোৱা হৈছে who was the first Assamese sports person to receive the Arjun Award and he is Bhogeshwar Bora আপোনালোকে জানে Question number 70 what was the ancient name of Assam mentioned in the Ramayana and Mahabharata তো ৰামায়ণ আৰু মহাভাৰতত অসমক কি নামেৰে জনা যায় কি বুলি কোৱা হয় and it is Pragjyotishpura আমি জানো Pragjyotishpura right Question number 71 who was the first lady chief minister of Assam and he was Anwara Taimer তেখেতে only 7 মান্থৰ কাৰণে মিনিষ্টাৰ হৈছিলে তো she is from Dolgaon right she is from Dolgaon Dorong Question number 72 who was the first Chinese tourist to visit Assam and he is definitely Hiben Sam তো বৰ্মন বংশ যেতিয়া আছিলে প্ৰায় চতুৰ্থ 4th century যেতিয়া আছিলে তো 4th century সময়ত যেতিয়া বৰ্মন বংশ অসমত বসবাস কৰিছিলে তেতিয়া হিবেন চাং আহিছিলে ভাস্কৰ বৰ্মনৰ যেতিয়া ৰাজত্ব কাল আছিলে ৰাইট Question number 73 who was the first governor of Assam and he is Sir Akbar Haidari 1948 তেখেতে গভৰ্ণৰ হিচাপে পৰিগণিত হৈছিল ইন্ডিপেন্ডেন্ট অসমৰ ৰাইট Question number 74 which of the following dance form is from Assam and it is Jhumur Jhumur tea tribes যিসকল আছে চাহ জনগোষ্ঠী তো তেওঁলোকৰ এটি নৃত্য হয় ইয়াক ঝুমাৰৰ লগত কনফিউজ নকৰিব ৰাইট ঝুমাৰ বা ঘুমাৰ ঝুমাৰ আৰু ঘুমাৰ একেটা বেলেগ হয় ঘুমাৰ ৰাজস্থানৰ হয় ঠিক আছে আৰু ঝুমাৰ হয় যেটো নৰ্দাৰ্ন ইণ্ডিয়াৰ ফালে ইয়াক নৰ্থ ইণ্ডিয়াৰ ফালে ইয়াক পাৰফৰ্ম কৰা হয় ঝুমাৰ ৰাইট আৰু যেটো ঝুমুৰ হয় ঝুমুৰটো অসমৰ চাহ জনগোষ্ঠীসকলৰ যেটো ঝুমুৰ নৃত্য ৰাইট Question number 75 Dibru Saikya is declared as a biosphere reserve in the year and it is in 1997 Dibru Saikya biosphere reserve হিচাপে ডিক্লেয়াৰ কৰা হয় টোটাল দুখন biosphere reserve আছে Dibru Saikya আৰু Manas Assam shares international border with which of the following two nations and it is Bhutan and Bangladesh Bhutan আৰু বাংলাদেশৰ লগত অসমে যেটো আন্তঃৰাষ্ট্ৰীয় সীমা শেয়াৰ কৰে ৰাইট Question number 77 which is the largest district of Assam in terms of area and it is Karbi Anglang তো যদি more precisely ক'বলৈ যাওঁ আমি East Karbi Anglang কাৰণ বৰ্তমান Karbi Anglang বুলি কোনো ডিস্ট্ৰিক্ট নাই East Karbi Anglang is the largest after dividation also East Karbi Anglang is the largest district যদিও ভাগ কৰা হৈছে East আৰু West তথাপিও East Karbi Anglang is the largest one till now Question number 78 Dibru Saikya is declared as a national park in the year তো কিমান চনত 1999 ত Dibru Saikya national park হিচাপে ডিক্লেয়াৰ কৰা হৈছিল 79 number question who was the first Assamese justice in Supreme Court of India তো Supreme Court যোৱা প্ৰথম গৰাকী অসমীয়া জাষ্টিস কোন হয় তেখেত হৈছে পাৰ্বতী কুমাৰ গোস্বামী বহুতে ইয়াত ৰঞ্জন গগৈ ঠিক কৰিব তো নহয় পাৰ্বতী কুমাৰ গোস্বামী হয় কাৰেক্ট আনসাৰ ৰাইট Question number 80 who was the first Assamese president of India and he is Fakhruddin Ali Ahmed he is from Barpeta right Question number 81 who was the first Assamese filmmaker and definitely he is Jyoti Prasad Agarwala 1935 ত জয়মতী লিখিছিলে জয়মতীৰ এক্টিং কৰা প্ৰথম গৰাকী অসমীয়া অভিনেত্ৰী হৈছে আইদেউ সন্দিকৈ আপোনালোকে বহুতে হয়তো জানে তো মনত ৰাখিব আইদেউ সন্দিকৈ Question number 82 how many districts are there in Assam তো বহুতে মোক personally message কৰি ক'লে যে 34 নে 33 তো remember it is 34 the latest one is Bozali and Bozali district 34 district হিচাপে পৰিগণিত হয় আৰু ইয়াত অলৰেডি অফিচিয়েল সেটআপ গুটেখিনি হয় যেহেতু মই নিজে কৰ্মৰত হয় Bozali districtত তো I am sure তো 34 district আপোনালোকে নিশ্চিন্ত মনে লিখিব পাৰে তো বহুতে কয় যে Bozali district officially inaugurated হৈছে হোৱা নাই ইয়াত কনফিউজ Bozali is now a separate district remember and it is carved out of Barpeta remember Barpeta নলবাৰী নহয় মনত ৰাখিব অকল বৰপেটা ডিস্ট্ৰিক্টৰ পৰা carved out কৰি পেলাই Bozali district ফৰ্ম কৰা হৈছে and it is the 34th and the latest district of Assam till now right Question number 83 which national park of Assam is in the list of World Heritage Site তো ইয়াতে কোৱা হৈছে কোন ন্যাশনাল পার্ক আছে তো Manas National Park আৰু Kaziranga both B and C is the correct answer right World Heritage Site 1985 ত কৰা হৈছিল দুখনক World Heritage Site Where is Sri Bhairav Temple situated and it is in Tezpur Sri Bhairav Temple Tezpurত অৱস্থিত হয় When did Assam become British protectorate তো আপোনালোকে জানে ইয়াণ্ডাবু ট্ৰিটি যেতিয়া হৈছিল তো তেতিয়া মানৰ ৰজা আৰু ব্ৰিটিছ
যেতিয়া ব্ৰিটিছৰ মাজত চুক্তি স্বাক্ষৰিত হয় আৰু সেই অনুযায়ী 1826 চনৰ ইয়াণ্ডাবু ট্ৰিটিৰ পিছত গোটেই অসমখন ব্ৰিটিছৰ অধীনস্থ হয় ৰাইট Question number 86 for what Sualkusi is famous and it is for silk industry right silk তো বস্ত্ৰ নগৰী বুলি কোৱা হয় তো বস্ত্ৰ নগৰী আৰু সত্ৰ নগৰী বুলি কোৱা হয় বৰপেটা ৰাইট সত্ৰ নগৰী ল্যান্ড অফ সত্ৰ বৰপেটা আৰু বস্ত্ৰ নগৰী যদি কোৱা হয় তেতিয়া মনত ৰাখিব বস্ত্ৰ নগৰী হয় শুৱালকুছি বা শুৱালকুছিক মেনচেষ্টাৰ অফ আসাম বুলি কোৱা হয় মনত ৰাখিব মেনচেষ্টাৰ অফ আসাম How many national parks are there in Assam? It is 7. It is 7. Who among the following represented Assam in Round Table Conference 1937? 1937 চনত যেটো Round Table Conference হৈছিলে তো অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিলে and he is চন্দ্ৰধৰ বৰুৱা right চন্দ্ৰধৰ বৰুৱা The Bodo Sahitya Sabha was formed in the year তো বড়ো সাহিত্য সভা কিমান চনত গঠিত হৈছিল আৰু সেইটো হৈছিলে 1952 remember 1952 বড়ো সাহিত্য সভা প্ৰথম গৰাকী যিগৰাকী প্ৰেসিডেন্ট আছিলে তেখেত আছিলে জয়ভদ্ৰ হেগজা ৰাইট তো বড়ো সাহিত্য সভা প্ৰথম অধিৱেশন ক'ত হয় বাসুগাঁৱত হয় মনত ৰাখিব বাসুগাঁও ইন কোকৰাঝাৰ Question number 90 What is the literal meaning of word অম্বুবাসী and it is pouring of rain water তো মনত ৰাখিব অম্বুবাসী মানে হৈছে pouring of rain water অৰ্থাৎ বৃষ্টিপাত ৰাইট বৃষ্টিপাত Question number 91 National Highway 54 joins তো NH 54 ক'ৰ পৰা ক'লৈকে join হয় and it is Silchar with Langli in Mizoram right তো এটো মিজোৰামৰ লাংলি আৰু শিলচৰৰ যেটো হাইৱে তাক নেশনাল হাইৱে 54 বুলি কোৱা হয় Assam University is situated at it is in Silchar right Who among the following was the first editor of Ramdhenu তো Ramdhenuৰ first editor যদি কোৱা হয় তেখেত হৈছে ইন্দ্ৰকমল বেজবৰুৱা right ইন্দ্ৰকমল বেজবৰুৱা Who among the following was the daughter of Shankardev and she was Manu was the daughter of Shankardev Who among the following was the daughter-in-law of Emperor Aurangzeb? Aurangzeb's daughter-in-law কোন আছিল তেখেত হৈছে ৰমণিকা বড়ো She was the daughter of Jayadhar Singha right তো যেটো Treaty of Gilazari ঘাট হৈছিল Treaty of Gilazari ঘাটৰ treaty মৰ্মে জয়দ্ধাৰ সিংহই নিজৰ জিয়ৰী মোগলৰ তালৈ দিব লগা হয় তো এই যেটো ৰমণিকা বড়ো যিগৰাকী তেখেত daughter-in-law হয় Aurangzebৰ আনসাহৰ পত্নী ঠিক আছে Question number 96 The only IIT of Assam is situated in which city and it is in Guwahati IIT Guwahati আপোনালোকে জানে Question number 97 The first editor of Assamese monthly journal Jonaki was আৰু তেখেত হৈছে চন্দ্ৰকুমাৰ আগৰৱালা চন্দ্ৰকুমাৰ আগৰৱালা জ্যোতিপ্ৰসাদ আগৰৱালাৰ বৰদেউতা হয় মনত ৰাখিব তো জ্যোতিপ্ৰসাদ আগৰৱালাৰ নিজৰ বৰদেউতা হয় চন্দ্ৰকুমাৰ আগৰৱালা The first lady SES officer of Assam is Parul Das. The প্ৰথম গৰাকী SES officer Parul Das হয় অসম Question number 99 Yatrikar Yatra অৰ্থাৎ যাত্ৰীকৰ যাত্ৰা is the first Assamese translation of an English novel. The English novel is and it is Pilgrim's Progress যাৰ author হয় John Bunyan right John Bunyan তো Pilgrim Progress খন নাথান ব্ৰাউনে কি কৰিছিলে ট্ৰান্সলেট কৰিছিলে 1848 1846 অৰুণোদয় পাবলিছ হৈছিল তো তেতিয়াৰ পৰা হৈ আছিল পিৰিয়ডিকেলি তো 1848 অৰুণোদয় পাবলিছ হৈছিল আৰু ইয়াক 1857 বুক হিচাপে পাবলিছ কৰা হৈছিল যিখন যাত্ৰীকৰ যাত্ৰা ৰাইট তো মনত ৰাখিব Question number 100 and the last question of today's session largest center for auction of CTCT in the world is তো আপোনালোকক যেটো কৈছিলো crush TR and curl যেটো CTC টেকনিকত আপোনালোকে গুগল কৰি চাব পাৰে CTC টেকনিক কি হয় তো অসমৰ যেটো টি হয় CTC টি হয় আৰু এই CTC টিৰ যেটো অকশন হয় নিলাম হয় হেতু গুৱাহাটী সা নিলাম কেন্দ্ৰত যেটো হয় আৰু সেইটো গুৱাহাটীত অৱস্থিত হয় যেটো খুদা হৈছে গুৱাহাটীত অৱস্থিত হয় যেটো লাৰ্জেষ্ট চেণ্টাৰ ইন দ্য ৱৰ্ল্ড ৰাইট লাৰ্জেষ্ট টি অকশন চেণ্টাৰ ইন দ্য ৱৰ্ল্ড এণ্ড ইট ইজ সিটুৱেটেড ইন গুৱাহাটী 1970 যেটো ইষ্টাবলিছ হৈছিল ৰাইট তো ফ্ৰেন্ডস আজি ভিডিওটি এইখিনি আছিল আই হোপ আপোনালোকে ভিডিওটি ভাল পালে তো আমি টোটাল 100টা কোৱেশ্চন কভাৰ কৰিলো নেক্সট ভিডিওত আমি 200টা এণ্ড থাৰ্ড ভিডিওত এগেইন আমি 200 তো টোটাল 500 কোৱেশ্চন আমি কভাৰ কৰিম এই যেটো মাৰাথন সিৰিজ তো ইয়াত 500 কোৱেশ্চন আমি কভাৰ কৰিমেই তো ইয়াত কি হয় কেতিয়াবা আমি অনিচ্ছাকৃতভাৱে কিছুমান ভুল কৰিবলগীয়া হয় বা কিছুমান ডাটা ইস্যু থাকে কিছুমান তো আপোনালোকে বহুতে কমেন্ট কৰে আমি চাও তো বহুত সিৰিয়াছ ষ্টুডেন্টে আমাৰ এই সিৰিজ বিলাক পঢ়ে তো তাৰ
তাত আমি গম পাওঁ আমাক যেতিয়া মেছেজ কৰে বা কমেণ্টত জনায় তেতিয়া আমি গম পাওঁ যে most of the subscribers viewers of us are serious তো সেইবাবে আমি গৌৰৱান্বিত তো কেতিয়াবা কি হয় কিছুমান অনিচ্ছাকৃত ভুল হয় বা তেনেকুৱা ত্ৰুটি ৰৈ যায় তো আপোনালোকে সেই ক্ষেত্ৰত যদি গঠনমূলক পৰামৰ্শ দিয়ে আমাক তো আমি আনন্দিত হ'ম তো আপোনালোকে তাত যাতে কন্ট্ৰভাৰ্চি নকৰি তাত যদি গঠনমূলক পৰামৰ্শ দিয়ে আমি নিশ্চয়কৈ ৰেক্টিফাই কৰিবলৈ ট্ৰাই কৰিম আগন্তুক দিনত So thank you for watching the video. I hope আপোনালোকে ভিডিঅ'টি ভাল পালে. Thank you for watching.